Hello guys. এতিয়া আজি আমি chapter 1 অৰ miscellaneous exercise question number 4 কৰিবলৈ গৈ আছো so question number 4 টোত কৈছে যে show that the following four conditions are in equivalent four conditions কিটা হল এইগিটা যেতিয়া কৈছে are in equivalent তেতিয়া equivalent মানে কি আমি এক গুটে কিটা টাৰ্মক যিকোনো এটা কমন টাৰ্মলৈ নিব লাগে এক গুটে কিটা কন্ডিশনক এটা যদি আমি কমন টাৰ্মলৈ নিউ মানে a subset b টো তেনেকৈ ৰাখি আমি যদি a টো ৰিডিউস কৰি a subset b লে আনিব পাৰো এটোক যদি ৰিডিউস কৰি আমি যদি a subset b লে আনিব পাৰো তেনেহলে এটো ইকুইভ্যালেন্টত আছে ইহত দুটা ঠিক তেনেদৰে যদি এটো আমি ৰিডিউস কৰি ইয়ালে আনিব পাৰো ইকুইভ্যালেন্টত আছে এটোক যদি ৰিডিউস কৰি ইয়ালে আনিব পাৰো ইকুইভ্যালেন্টত আছে সো এতিয়া আমি একেটা কেনেকৈ ৰিডিউস কৰিম ফাৰ্স্টত আমি কন্ডিশন সলভ ফাৰ্স্ট কন্ডিশন এটা লৈ লওঁ ফাৰ্স্ট কন্ডিশন টো হৈছে এটো 1 আৰু 2 টোক লৈ ললো সো 1 টোত আছে কি a 2 টোত আছে a ডিফাৰেন্স b ইকুৱেল টু 5 দে 5 মানে কি 5 মানে আমি কি কৰিব পাৰো 5 মানে আমি কি জানো 5 মানে হৈছে 0 ইন দা ল্যাঙ্গুয়েজ অফ সেট চেপ্টাৰটো ল্যাঙ্গুয়েজত 5 মানে 0 সো এতিয়া কি a পা b মাইনাস কৰোতে 0 হৈ গৈছে মানে a সেটটো a জিটো সেট a কিবা এটা সেট আছে a সেটটো ইকুৱেল টু b সেটটো হ'ব লাগিব তেতিয়াহে আমি ডিফাৰেন্স কৰিলে সিহঁত দুটাক 5 পাম মানে 0 পাম এটোত a যিমান এলিমেন্ট থাকে b টো সিমানে থাকিব লাগিব তেতিয়াহে আমি ডিফাৰেন্স কৰিলে দুইটাকে সেম পাম মানে 0 পাম a পা যদি b মাইনাস কৰো তেতিয়াহে আমি 0 পাম দুইটা যদি সেম থাকে তেনেহলে আমি কি লিখো ফাৰ্স্টত লিখো যে there is no x such that x belongs to a and x not belongs to b মানে এটো কি বুজিলো যে তাত কোনো x নাই যোনটো x a ত বিলং কৰে তাত কোনো এলিমেন্টস নাই যোনটো a ত বিলং কৰে আৰু b ত বিলং নকৰে মানে যদি b ত বিলং নকৰে আৰু a ত বিলং কৰে তেনে ডিফাৰেন্স কৰিলে তো ফাই নহব সামথিং কিবা এটা বেলেগ এটা সেট ওলাই যাব কিন্তু এতিয়া দুইটা সেম থাকিব লাগিব মানে x টো a টো থাকিব লাগিব b টো থাকিব লাগিব তেতিয়াহে ডিফাৰেন্স কৰিলে ফাই ওলাব মানে 0 ওলাব হেতু কাৰণে আমি কি লিখিব পাৰো therefore x belongs to a and x belongs to b এতিয়া x টো যদি a টো বিলং কৰে আৰু b টো বিলং কৰে তেনে আমি কি লিখিব পাৰো a subset b কাৰণ আমি জানো যে a subset b মানে হৈছে a ত থকা গুটেকিটা এলিমেন্ট b ত আছে সো এতিয়া আমি x টো a টো আছে b টো আছে therefore a subset b লিখিব পাৰো সো এটো হৈ গল 1 আৰু 2 কন্ডিশনটো শেষ এতিয়া আমি কি কৰো 2 আৰু 3 নহয় 1 আৰু 3 এতিয়া 3 টো 1 লৈ আনিম এ 3 জিটো ইকুৱেচন আছে এ 3 টোক 1 লৈ আনিম সো এতিয়া আমি 3 টোত কি দি আছে a ইউনিয়ন b ইকুৱেল টু b therefore আমি এতিয়া লৈ লওঁ let a x belongs to a আৰু ইয়াত যেহেতু ইউনিয়ন আছে এতিয়া আমি x টো যদি a ত থাকে তেনেহলে x টো a ইউনিয়ন b টো থাকিব মানে কি জানো ধৰি লোৱা एग्जांपल এটা লৈ ললো a ইকুৱেল টু 1 আৰু a ইউনিয়ন b ইকুৱেল টু 1, 2, 3 মানে কি 1 a টো a ইউনিয়ন b ত আছে এটো 1 এটো 1 টো ইয়াতো আছে ইয়াতো আছে মানে কি a ইউনিয়ন b ত a এলিমেন্টটো থাকে সো x belongs to যদি a হয় তেনে x belongs to a ইউনিয়ন b হ'ব এটো আমি জানো therefore a union b ইয়াত কোৱেচনত কি দিয়া আছে যে a union b equal to b so x belongs to b given বুলি লিখি দিও কন্ডিশনটো কোৱেচনত দিয়া আছে given therefore যদি x belongs to a হয় and x belongs to b হয় তেনেহলে কি a subset b হৈ গল এটো কন্ডিশন তাৰপিছত আকৌ 1,4 কৰো 1,4 কৰিলে 4 ত আছে কি a intersection b is equal a এতিয়া আকৌ let x belongs to a যদি x to a belong কৰে আৰু ইয়াত কৈছে যে intersection মানে কি ধৰিলোৱা a equal to 1
b equal to 1, 2 তেনেহ'লে a ইণ্টাৰছেকশ্যন b টো কিমান হ'ব অবভিয়াছলি 1 হ'ব আমি জানো মানে কি এই দুইটাতে কমন থকা যিটো নাম্বাৰ সেইটোৱে হয় a ইণ্টাৰছেকশ্যন b সো এতিয়া ইয়াত কৈছে যে a ইণ্টাৰছেকশ্যন b যদি x টো a বিলং কৰে তেনেহ'লে x টো b টো বিলং কৰিব লাগিব তেতিয়াহে a ইণ্টাৰছেকশ্যন b হ'ব নহ'লেতো a ইণ্টাৰছেকশ্যন b নহ'ব therefore আমি কি পাই গলো কন্ডিশনটো মতে এটো হয় যে x belongs to যদি a হয় তেনেহলে x belongs to b হ'ব লাগিব তেতিয়া a ইন্টাৰসেকশন b হ'ব মানে দুইটাতে x টো বিলং কৰে দুইটাতে x এলিমেন্টটো আছে এতিয়া এই দুইটা আমি কি পাই গলো x belongs to a and x belongs to b therefore কি লিখিব পাৰো a subset b সো আমি গুটে কিটা এটো a subset b পালো তাৰপিছত এটো a subset b পালো তাৰপিছত এটো a subset b পালো মানে এই তিনোটাক এটুকু এটুকু আৰু এটুকু এই তিনোটাকেটো আমি এ টাৰ্মটোলে আনিব পাৰিলো সো এতিয়া কি লিখিব পাৰো আমি যে therefore all the four conditions are in equivalent হৈ গ'ল এটো সলভড এতিয়া আহিল কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টোত কি কৈছে যে show that if a subset b then c minus b is subset of c minus a এতিয়া আমি কি কৰো যে let লৈ লও let x belongs to c minus b এতিয়া আমি ললো যে x belongs to c minus b এটো c minus b টো যদি আমি ভাঙি দিও তেনেহলে x belongs to c and x not belongs to b লিখিব পাৰো কাৰণ কিয় চোৱা কাৰণ হৈছে ধৰিলা c এটা c সেটটো হৈছে 1 2 3 আৰু b সেটটো হৈছে b সেটটো হৈছে 1 2 3 4 5 এটা যদি c minus b কৰো c আৰু c পা যে minus b কৰো তেনে c আৰু b কমন থাকা নাম্বাৰ কি কি মানে 1 2 3 c minus b and c পা b minus কৰিলে 5 to have কি পাম c পা b minus কৰিলে 5 to have পাম হয় ন ইয়াত বিলং কৰা নাম্বাৰ কিটা ইয়াত বিলং নকৰিবও পাৰে ইয়াত যেটো নাম্বাৰ বিলং কৰে হেতু ইয়াত বিলং নকৰিবও পাৰে ইয়াতটো এই 4 5 টো নাই সো ইয়াত বিলং কৰা নাম্বাৰ কিটা ইয়াত বিলং মানে কি কয় ইয়াত বিলং কৰা নাম্বাৰ কিটা ইয়াত বিলং নকৰিবও পাৰে therefore আমি কি লিখিব পাৰো not belongs to x not belongs to b x belongs to c but x not belongs to b therefore কি হ'ব এটো এতিয়া আমি লিখি দিও যে x belongs to c and x not belongs to a এটো কি হয় কাৰণে লিখিলো x not belongs to b বাৰো বুজি পালো যে ইয়াত b এলিমেন্টটো নাথাকে হেতু কাৰণে বিলং নকৰে বুলি লিখিছো কিন্তু x belongs to a টো কত পালো মই এটো ইয়াত পাইছো এটোত given এটো given a subset b b টোতে যদি নাথাকে a টো সৰু হে b টোতকে মানে এটো সৰু কাৰণে a subset b হৈছে b টোতে যদি জিটো এলিমেন্ট নাই এটো এনেও নাথাকে সো আমি কি লিখিব পাৰো b ঠাইতে লিখি দিব পাৰো এটো a তেফা আমি কি লিখিব পাৰো x belongs to c minus a এতিয়া x belongs to c minus a x belongs to c minus b x belongs to c minus b and x belongs to c minus a আমি আগৰ অংক কিটাত কি পাইছিলো যে এটো x belongs to a হলে x belongs to b হলে a subset b এটো x belongs to a আৰু x belongs to b a subset b এতিয়া a অংকটোত x belongs to c minus b আৰু x belongs to c minus a দুইটাতে x belong কৰে মানে কি লিখিব পাৰো c minus b subset c minus a লিখিব পাৰো না নোৱাৰো hence proved এতিয়া আহিল কোৱেশ্চন নম্বৰ 6 6ত কি কৈছে assume that power set of a is equal to power set of b then show that a equal to b এটা power set মানে কি power set of ধৰিলো a equal to আমি লিখি দিলো 1 2 3 এটা power set of a মানে কি আছিল এটো
মানে এ ফাৰ্ষ্টত 1টো লিখিলোঁ, তাৰপিছত 2টো লিখিলোঁ, তাৰপিছত 3টো লিখিলোঁ, তাৰপিছত আকৌ দুটাকৈ লিখিলোঁ 1,2, তাৰপিছত আকৌ 2,3, এই চব ছেকেণ্ড ব্ৰেকেট হ'ব। তেনেকৈ যেটা লিখিব পাৰোঁ আৰু আমি ইয়াত কিমান লিখিব পাৰিম, ইনক্লুডিং দ্য ফাইটোও থাকিব ইয়াত। চ' এইটোত ফাৰ্ষ্টত দুটা, তাৰপিছত আকৌ তিনিটা 3,1, তাৰপিছত আকৌ তিনিটা মানে 1,2,3, এই গোটেই সোপা যদি হয় তেনেহ'লে আমি কিমান পাম, 1 2 3 4 5 6 7 8, মানে কি গম পালোঁ 2 3 2 to the power 3, মানে 2 কিউব নাম্বাৰ অফ এলিমেণ্টছ, 2 to the power নাম্বাৰ অফ এলিমেণ্টছ। পাৱাৰ ছেট অফ এ ইজ ইকুৱেল টু 2 to the power নাম্বাৰ অফ এলিমেণ্টছ ইন এ। এতিয়া ইয়াত কৈছে যে পাৱাৰ ছেট অফ এ। এতিয়া আমি কি কৰি লওঁ, লেট লৈ লওঁ x বিলংছ টু এ। এক্সটো যদি এত থাকে, লেট x বিলংছ টু এ। আৰু এটা লৈ লওঁ, ধৰি লোৱা x বিলংছ টু এ হ'লে এইটো x বিলংছ টু এ, মানে এক্সটো ধৰি লওঁ 1 যদি লওঁ আমি 1 বিলং টু এ। ইয়াত 1 কিন্তু এইটো এলিমেণ্ট নহয় দেই, 1টো এইটো ছেট হয়, এইটো 1 ছেট হয়, এইটো 1 এলিমেণ্ট নহয়, এইটো 1 ছেট হয়, এইটো এলিমেণ্ট হয় কিন্তু এইটো 1 ছেট হয়। এই গোটেইটোৱে যিটো বুজাইছে এইটো ছিংগুলটোৱে সেইটোহে বুজাইছে। পাৱাৰ ছেট মানে হৈছে সেইটো, ইয়াৰ ভিতৰত থকা প্ৰতিটো এটা এটা ছেট, কিন্তু এই এলিমেণ্টটোত এই ছেটটোত হৈছে ইয়াৰ ভিতৰত থকা এটা এটা এলিমেণ্ট। এইটোক ছেট বুলি কয়, এইটোক এলিমেণ্ট বুলি কয়। চ' এইটো 1 আৰু এইটো 1 বহুত ডিফাৰেঞ্চ আছে, এইটো এটা এলিমেণ্ট, এইটো এটা ছেট। চ' এতিয়া আমি x বিলংছ টু এ হ'লে x বিলংছ টু পাৱাৰ ছেট অফ এ লিখিব নোৱাৰোঁ, মানে 1 বিলংছ টু এ হ'লে 1 বিলংছ টু পাৱাৰ ছেট অফ এ লিখিব নোৱাৰোঁ, ছেট 1 বিলংছ টু পাৱাৰ ছেট অফ এহে লিখিব পাৰিম। চ' এতিয়া ছেট 1টোৰ ঠাইত আমি ধৰি লোৱা এম এটা কনষ্টেণ্ট ধৰি লৈছোঁ, আকৌ এম বিলংছ টু পাৱাৰ ছেট অফ এ। এতিয়া এই ছেটটোক আমি এম বুলি ধৰি লৈছোঁ। ইয়াত যিহেতু 1 আৰু এই ছেটটো বেলেগ হয়, দেখাত নাম্বাৰ একে 1 আৰু 1, কিন্তু এইটো হ'ল এটা এলিমেণ্ট, এইটো হ'ল এটা ছেট। এই ছেটটোক এতিয়া আমি এম বুলি ধৰি লৈছোঁ, মানে এমটো বিট এক্সত আছে, এক্সটো এমত আছে, এমতকৈ এক্সটো সৰু। চ' এতিয়া আমি এইটো লিখিলোঁ এম বিলংছ টু হেৰি পাৱাৰ ছেট অফ এ। তাৰপিছত আমি কি লিখিব পাৰোঁ, এম বিলংছ টু পাৱাৰ ছেট অফ বি। কুৱেশ্যনত আছে গিভেন এইটো দুটা ইকুৱেল, তেনেহ'লে এইটো লিখিব পাৰোঁ পাৱাৰ ছেট অফ বি। এতিয়া এইটো যেনেকৈ লিখিছিলোঁ এম বিলংছ টু মানে এক্স বিলংছ টু এ, মানে এম বিলংছ টু পাৱাৰ ছেট অফ এ, তেনেহ'লে আমি কি লিখিব পাৰোঁ, এক্স বিলংছ টু বি পাৱাৰ ছেট অফ বিত। যেতিয়া এমটো যেতিয়া পাৱাৰ ছেট অফ বিত আছে, এইটো উল্টাই দিয়া আৰু এইটোৰ পৰা এইটোলৈ আহিছে, এতিয়া এইটোৰ পৰা এইটোলৈ লৈ যোৱা, তেনেকুৱা নিচিনা হ'ব। এক্স বিলংছ টু এ আৰু এক্স বিলংছ টু পাৱাৰ ছেট, এম বিলংছ টু পাৱাৰ ছেট অফ এ, এম বিলংছ টু পাৱাৰ ছেট অফ বি, তেনেহ'লে এক্স বিলংছ টু বি। দেৰফৰ এইটো ধুনীয়াকৈ পাই গ'লোঁ। আগৰ নিচিনাই এক্স বিলংছ টু যদি এ হয়, এক্স বিলংছ টু যদি বি হয়, তেনেহ'লে আমি কি লিখিব পাৰোঁ, দেৰফৰ এ ছাবছেট বি। এতিয়া আকৌ এগেইন ৰিভাৰ্চেবল ইন ছেকেণ্ড কেছ, এইটো ফাৰ্ষ্ট কেছ বুলি লিখি লওঁ, ফাৰ্ষ্ট কেছ, এইটো ছেকেণ্ড কেছ। আৰু ছেকেণ্ড কেছটোত কি হ'ব, এতিয়া ছেকেণ্ড কেছটোত সেইকেই লেট আকৌ এক্স বিলংছ টু বি, তাৰপিছত আকৌ ধৰি লওঁ এম বিলংছ টু পাৱাৰ ছেট অফ বি, তাৰপিছত আকৌ আগৰ নিচিনা এইটো এম যেনেকৈ ধৰিছিলোঁ পাৱাৰ ছেট অফ এ বুলি, আকৌ এমটো পাৱাৰ ছেট অফ বি বুলিয়ে ধৰিলোঁ ইয়াত বি ধৰাৰ কাৰণে। চ' এতিয়া এম বিলংছ টু পাৱাৰ ছেট অফ এ, আকৌ গিভেন এইটো গিভেন দিয়া আছে, এইটো তাৰপিছত এইটো ধুনীয়াকৈ এতিয়া পাৱাৰ ছেট অফ এম বিলংছ টু পাৱাৰ ছেট অফ এ, মানে আকৌ এক্স বিলংছ টু এ, দেৰফৰ কি পাই গ'লোঁ আকৌ বি ছাবছেট এ। আমি কি জানো যে এ যদি ছাবছেট বি হয় আৰু বি যদি ছাবছেট এ হয়, তেনেহ'লে দেৰফৰ এ ইকুৱেল টু বি, কাৰণ এত থকা গোটেইকেইটা এলিমেণ্ট বিত আছে। আকৌ এইটোত কৈছে যে বিত থকা গোটেইকেইটা এলিমেণ্ট এত আছে, তেনেহ'লে অলৰেডি কি এ আৰু বিটো দুইটা ছেইম হ'ব লাগিব ন, তেতিয়াহে এত থকা এলিমেণ্ট গোটেইকেইটা বিত থাকিব বা বিত থকা এলিমেণ্ট গোটেইকেইটা এত থাকিব। তেনেহ'লে আমি ইয়াত কি লিখিব পাৰোঁ, দেৰফৰ এ ইকুৱেল টু বি, হেন্স প্ৰুভড, পি আৰু ভি ডি হৈ গ'ল।